দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ লোকসভাৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ মাননীয় সাংসদ দুগৰাকী আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, দুগৰাকী AICC ছেক্ৰেটেৰী আছে, পৃথিৱীৰাজ চাথে ডাঙৰীয়া, জিতেন্দ্ৰ বাঘেল ডাঙৰীয়া, ৱৰ্কিং প্ৰেচিডেণ্ট আছে আমাৰ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া। আমি এইসকলৰ উপস্থিতিত আজি আমাৰ দলত আমাৰ এই পুৰণা সতীৰ্থ অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে পদত্যাগ কৰি আমাৰ দলত যোগদান কৰিবৰ কাৰণে আমাৰ AICC নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমাৰ AICCৰ পৰামৰ্শ অনুসৰি আজি ইয়াত আমি এই যোগদান কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ। আৰু গোটেই অসমৰ নতুন প্ৰজন্মৰ কাৰণে এটা ভাল খবৰ যে অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদিকা আৰু অসম চৰকাৰৰ ৰাজপত্ৰিত্ব বিষয়া ACS অফিচাৰ তেওঁ কালি পদত্যাগ কৰিছে চাকৰিৰ পৰা। পল্লৱী শইকীয়া ডাঙৰীয়ানী আগতে কংগ্ৰেছৰ NSY সংগঠনত জড়িত আছিলে। এতিয়া NSYৰ পৰা গৈ তেওঁ চাকৰি কৰিলে, APSC পালে আৰু এতিয়া APSC চাকৰি ৰিজাইন দি কংগ্ৰেছ দলৰ আজি যোগদান কৰি দেশৰ স্বাৰ্থত কাম কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ দলৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াক মই আন্তৰিকতাৰ আদৰণি জনাইছোঁ আৰু আমাৰ পল্লৱী শইকীয়া ডাঙৰীয়ানীকো আদৰণি জনাইছোঁ। আমাৰ ৰিপুণ বৰা ডাঙৰীয়াৰ লগত গোটেই অসমৰ তৃণমূল কংগ্ৰেছৰ বহু নেতা যোগদান কৰিবলৈ আহিছে। সকলোকে ইয়াত মাতি আনি চিনাকি কৰি দিয়া সম্ভৱ নহ'ব। গজেন্দ্ৰ প্ৰসাদ উপমন্যু জেনেৰেল ছেক্ৰেটেৰী, অৰূপ জ্যোতি ভূঞা জেনেৰেল ছেক্ৰেটেৰী, ঘনকান্ত চুতীয়া কোষাধ্যক্ষ, জুলফিকুৰ হুছেইন জেনেৰেল ছেক্ৰেটেৰী, ৰাজীৱ আলী ছেক্ৰেটেৰী, চিন্তু বৰুৱা ছেক্ৰেটেৰী, জিবুল গগৈ ছেক্ৰেটেৰী, অসীম মল্ল বুজৰ বৰুৱা ছেক্ৰেটেৰী এণ্ড স্প'ক পাৰ্চন, পলাশ দত্ত ছেক্ৰেটেৰী স্প'ক পাৰ্চন, আমানুল ইছলাম ছেক্ৰেটেৰী ষ্টেট এক্সিকিউটিভ, আব্দুৰ ৰহমান ষ্টেট এক্সিকিউটিভ, বীৰেন সিং কাশ্যপ ছেক্ৰেটেৰী, বিক্ৰম ৰামশ্বেয়াৰী ছেক্ৰেটেৰী, ফিৰোজ আহমেদ ছেক্ৰেটেৰী, আছাম ষ্টেট তৃণমূল ইউথ কংগ্ৰেছ, মেহবুব আলী প্ৰেচিডেণ্ট, আহমেদ আলী ভাইচ প্ৰেচিডেণ্ট, পলাশী দাস ভাইচ প্ৰেচিডেণ্ট, নাছিৰুদ্দিন আহমেদ ভাইচ প্ৰেচিডেণ্ট, আছাম ষ্টেট তৃণমূল মহিলা কংগ্ৰেছ, পল্লৱী হাজৰিকা জেনেৰেল ছেক্ৰেটেৰী, ৰিজুমণি গগৈ ছেক্ৰেটেৰী, ৰুমি বেগম ছেক্ৰেটেৰী, TMC ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট।